বিজেপি যদিও তেওঁলোকৰ লগত মোৰ কোনো ৰাজনৈতিকভাৱে মই তেওঁলোকৰ আদৰ্শৰ লগত মই একমত নহয় তথাপিও তেওঁলোকে এটা ৰাজনৈতিক দল এটা ৰাজনৈতিক আদৰ্শ চিন্তাধাৰা তেওঁলোকে আছে মই স্বীকাৰ কৰিছোঁ কিন্তু 15 বছৰ মই দেখিলোঁ 15 বছৰ যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল যিসকল পুৰণা বিজেপি যিসকল কট্টৰ বিজেপি যিসকলে বিজেপি ঘৰখন বনালে আজি বিজেপি চৰকাৰ অহাৰ পিছত তেওঁলোকক ঘৰৰ পৰা বাহিৰত ঠেলি দিছে আৰু কিছু নতুন মানুহ সুবিধাবাদী বিজেপি এতিয়া বিজেপি ঘৰত সোমাই এটা দখল কৰিবলৈ আৰম্ভ কৰিছে আজি বৰ্তমানৰ বিজেপি বাস্তৱ কট্টৰ বিজেপি মানুহৰ কাৰণে স্থান নাই না নগাঁও ৰাজেন গোহাঁই ডাঙৰীয়াৰ কাৰণে স্থান আছে না নলবাৰী জিলাত আপোনাৰ অশোক শৰ্মা ডাঙৰীয়াৰ বাবে স্থান আছে মাত্ৰ সুবিধাবাদী মানুহ এইখিনি কাৰবাৰ মাফিয়াৰ লগত সিন্ডিকেট লগত সম্পৰ্ক কাৰবাৰ বালি মাফিয়াৰ লগত সম্পৰ্ক অসমৰ মহিলাক সন্মান কৰিবলৈ নাজানে এইখন বিজেপি হিন্দু ধৰ্ম তেওঁলোকে ভোট ল'বলৈ হিন্দু ধৰ্মৰ নামত ভোট ল'বলৈ বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী সভা সোঁহাত বাহঁতে মাজুলীত গৈ নামঘৰে টকা পেলাইছে এইটো তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান ডাঙৰীয়া হৈ থাকিব আপোনালোকৰ মাজৰ পৰা এজনো মহিলা লখপতি বাইদেউ হ'ব নোৱাৰে অসমৰ ভিতৰত এজনীহে লখপতি বাইদেউ থাকিব এই বাইদেউ এতিয়া দিছপুৰত আছে মই এই পিছত নকওঁ মই কোৱা নাই কিন্তু যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে অসমৰ ভিতৰত এজনীহে লখপতি বাইদেউ থাকিব সেই বাইদেউগৰাকী দিছপুৰত থাকিব 100% কনফাৰ্ম মোৰ জনামতে মই নিৰ্বাচনী প্ৰচাৰৰ লগত মই ব্যস্ত কিন্তু যোৰহাট মই জানো মই তাত নিজে আছিলোঁ নগাঁৱত মই জানো নগাঁও তাত আমি তাত কলিয়াবৰ লোকসভা সোমাই আছে কাজিৰঙাত যথেষ্ট ভাল 90% মোৰ তাত আগতে আছে কৰিমগঞ্জ 100% ধুবুৰী যোৱাকালি সভাৰ পৰা 100% আৰু ইয়াত আমি 90% আছোঁ বৰপেটাত তো বৰপেটা আৰু গুৱাহাটী 90% অলপ আমি কষ্ট কৰিলে আমি 95% আৰু অলপ কষ্ট কৰিলে 100% হৈ যায় মই বিজেপি দেখা নাই বিজেপি সভাপতি ৰঞ্জিত দাস ক'ত বিজেপি সভাপতি ভৱেশ কলিতা কোনোবা আছেনে নাই তেওঁ দেখা পোৱা নাই আপোনালোকৰ প্ৰশ্ন মোৰ প্ৰায় 1.5 মাহ হৈ গ'ল সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ দিওঁতে আজিৰ তাৰিখত সাংবাদিকজনে এবাৰো বিজেপি বৰ্তমান সভাপতি বা ইয়াৰ আগৰ সভাপতিজনৰ নাম লয় কি হৈছে কি বিজেপি ভিতৰত কট্টৰ বিজেপি মানুহবোৰ এতিয়া কেমেৰাত ওলাই আহি মুকলিকৈ আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে নগাঁৱত যি আমি কণ্ঠ শুনা পাইছোঁ তাৰ কণ্ঠৰ প্ৰভাৱ একে কণ্ঠ আজি আমি নলবাৰীত আমি শুনা পাইছোঁ তো আমি গম পাইছোঁ যে আজি বিজেপিৰ ভিতৰত কট্টৰ বিজেপিৰ কাৰণে স্থান নাই সুবিধাবাদী মাফিয়া সিন্ডিকেট লগত সম্পৰ্ক থকা বিজেপিৰ কাৰণেহে আজি স্থান আছে কংগ্ৰেছৰ গেৰাণ্টিবিলাক দেখি মানে আচলতে মহিলাসকল উৎসাহিত হৈছে কংগ্ৰেছৰ গেৰাণ্টি দেখি মহিলাসকল উৎসাহিত হৈছে কি ক'ব চাওক মহিলাখিনি এতিয়া বিজেপি দলৰ মিছলীয়া ৰাজনীতিৰ পৰা আমনি পাইছে এই ভুৱা ফৰ্ম এই ধাৰাবাহিক জুমলা 15 লাখ জুমলা লখপতি বাইদেউ জুমলা অমৃত কলৰ জুমলা বৃক্ষৰোপণ জুমলা পৰিৱৰ্তন জুমলা এই জুমলাৰ পৰা এতিয়া আমনি পায় এতিয়া কংগ্ৰেছৰ যিখিনি গেৰেণ্টি বিশেষকৈ গম পাইছে যে কংগ্ৰেছক ভোট দিলেহে আমাৰ অসমৰ মহিলা লখপতি বাইদেউ হ'ব পাৰে এইকাৰণে অসমৰ মহিলাসকলৰ এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা বৰপেটা লোকসভা আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী এজন কিয় নহয় মিত্ৰজোঁটৰ প্ৰাৰ্থী আপোনালোকৰ যি বিৰোধী ঐক্যমঞ্চৰ এই প্ৰত্যেক ৰাজ্যৰ প্ৰত্যেক ষ্টেট সমষ্টিৰ ভিতৰত ৰাজনৈতিক পৰিস্থিতি বেলেগ এতিয়া নগাঁৱত CPM আমাক সহায় কৰিছে যোৰহাটত CPM আমাক সহায় কৰিছে কেৰেলাত আমি CPMৰ লগত যুঁজিছোঁ বংগালত আমি যুঁজিছোঁ বৰপেটাত আমি যুঁজিছোঁ কিন্তু ৰাইজৰ বিবেকৰ ওপৰত মোৰ বিশ্বাস ৰাইজে জানে যে বিজেপিক পৰাজিত কৰিলে কোনখন চিম্বলত ভোট দিলে উচিত এইটো ৰাইজে ভালদৰে জানে মই কথাটো ক'ব খুজিছোঁ আপোনালোকে এটা কথা মনত ৰাখিব গৌৰৱ গগৈ মই বা কংগ্ৰেছ দলৰ নেতাসকল
EVM কানেক্টেড হৈ থকা নাই এতিয়া ভগৱানে জানে যে হিমন্ত বিশ্ব শৰ্মাই কি ভিত্তিত এনেকুৱা ধৰণৰ কথা কয় আমি 3 লাখ ভোটত জিকিম 2 লাখ ভোটত জিকিম অমুক 60,000 ভোটত জিকিম হয় তেওঁ EVMৰ লগত কেনেবাকৈ পৰোক্ষভাৱে কানেক্টেড হৈ আছে তেওঁৰ নখদৰ্পণ চব আৰু নহ'লে মানুহক মূৰ্খ বনাবৰ কাৰণে বিভ্ৰান্ত কৰিবৰ কাৰণে আৰু ভুল পথে পৰিচালিত কৰিবৰ কাৰণে এইবিলাক কথা কয় আমি এটা কথা ক'ব পাৰোঁ যে মানুহৰ যিটো উষ্ম সঁহাৰি যিটো আমি চাৰিওফালে শদিয়াৰ পৰা ধুবুৰীলৈকে যিটো পাইছোঁ তাৰ ভিত্তিত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বত ইণ্ডিয়া এলায়েন্স আমাৰ বিৰোধী ঐক্য মঞ্চই গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো অতি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব এইখিনি কথা আমি ক'ব পাৰোঁ